নিয়মিত মদ্যপান, দৈনিক বাহিৰৰ খাদ্য খোৱা, অনিয়মিত জীৱনশৈলী ইত্যাদিৰ বাবে আজিকালি বিভিন্ন ৰোগে মানুহক ধ্বংস কৰি পেলাইছে। ইয়াৰে সততে হোৱা এটা ৰোগ হৈছে ফেটি লিভাৰ। এইমছৰ এক প্ৰতিবেদন অনুসৰি বৰ্তমানৰ ভাৰতৰ মুঠ জনসংখ্যাৰ 1/3 অৰ্থাৎ 38% ফেটি লিভাৰৰ সমস্যাত ভুগিছে। ফেটি লিভাৰ মানে হৈছে লিভাৰ বা যকৃতত চৰ্বি জমা হোৱা। অত্যাধিক মদ্যপানৰ ফলত একহলিক ফেটি লিভাৰ হয়। দুৰ্বল জীৱনশৈলী আৰু নিয়মীয়াকৈ জাংক ফুড সেৱন কৰিলে মদ্যপান নকৰা ব্যক্তিৰো চৰ্বিযুক্ত যকৃতৰ সৃষ্টি হ'ব পাৰে। ফেটি লিভাৰ বা চৰ্বিযুক্ত যকৃতৰ সমস্যা ধৰা পৰিলে পৰিহাৰ কৰিবলগীয়া কিছুমান খাদ্য সামগ্ৰী উল্লেখ কৰিছোঁ। চেনি চৰ্বিযুক্ত যকৃতৰ শত্ৰু। চেনি থকা খাদ্য খোৱাৰ পৰা বিৰত থাকক। কেক, কুকিজ, মিঠাই, চেনি দিয়া চাহ আদিৰ পৰা আঁতৰি থাকক। পকৰা, চপ, কাটলেটৰ পৰা আৰম্ভ কৰি আন তেল আৰু মছলাযুক্ত খাদ্য পৰিহাৰ কৰক। ৰঙা মাংস, ফাষ্টফুড কেতিয়াও নাখাব। মদ্যপান একেবাৰে নকৰিব। ফেটি লিভাৰৰ সমস্যাত মদ্যপান কৰিলে যকৃত বিকল হ'ব পাৰে। সতেজ আৰু বতৰৰ শাক-পাচলি, ফল-মূল নিয়মীয়াকৈ খাব। আলমণ্ড, আখৰোট, পিষ্টা, বাদাম আদিও খাব পাৰে। যিকোনো ধৰণৰ দাইল চৰ্বিযুক্ত যকৃতৰ বাবে যথেষ্ট উপকাৰী। ইয়াৰ উপৰিও খাদ্যত চিয়া গুটি, শণৰ গুটি, সূৰ্যমুখীৰ গুটি আৰু কোমলীয়া ডালিমৰ গুটিও ৰাখিব পাৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাছ আৰু কুকুৰা মাংস খাব পাৰে। কুকুৰাৰ মাংসত ক্ষীণ প্ৰটিন থাকে আৰু মাছত ওমেগা-3 ফেটি এচিড থাকে, যাৰ ফলত ফেটি লিভাৰৰ লগত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়। নিউজ ডেস্ক ৰিপৰ্ট, লণ্ডন বাতৰি।